কি কম অকল ছাত্ৰ ছাত্ৰীৰে যে উত্তৰ গুৱাহাটীবাসী যিখিনি কৰ্মচাৰী নদীৰ সেইটো পাৰে কাম কৰে, বিশেষকৈ সৰু সৰু কৰ্মচাৰী যিয়ে 8,000 10,000 টকা দৰমহা পায়, আমিতো দাবী কৰি আছিলো তেওঁলোকৰো অলপ ভাড়াটো কমাই দিওঁ, অন্ততঃ বাৰিষাৰ কেইটা দিন, যিহেতু বাৰিষা জাহাজ ঘাট বা নদীৰ মাজেৰে যিখিনি নাও বা জাহাজ চলিছিল তেওঁলোকৰ চলাচল ব্যৱস্থাটো বন্ধ হৈ যায়। ইয়াৰ পৰা ঘূৰি যাব লাগিলে ফাঁচী বজাৰত অন্ততঃ 100-150 টকা খৰচ হয়, দুখন টেম্পো সলাব লাগিব, তাৰপিছত চিটি বাছত যাব লাগিব, নিৰ্দিষ্ট টাইমত যাই নাপায়। সেয়েহে আমি চৰকাৰক ডিমাণ্ড দি আছিলো কি যে ৰূপপুত অন্ততঃ এই এমাহ 1.5 মাহ বাৰিষাৰ দিনকেইটা স্থানীয় কৰ্মচাৰীখিনিক তেওঁলোকৰ স্থানীয় মানে প্ৰমাণ পত্ৰ চাওক তেওঁলোক হয় নে নহয় ইয়াৰ, আৰু ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে যিটো ভাড়া কৰিছে সেইটোতো বহুত বেছি হৈছে, কাৰণ 50 টকা হ'লে ছাত্ৰ ছাত্ৰী দিনত 100 টকা, টিফিনত 100 টকা 200 টকাকৈ কৰিব পৰা আজি যুগত এই আৰ্থিক অৱস্থাত তেনেকুৱা ছাত্ৰৰ কাৰণে অসুবিধা হৈছে। মই ভাবো যিখিনি কাম কৰিছে ভাল কামেই কৰিছে 50 টকা, কিন্তু আৰু অনুৰোধ কৰিম চৰকাৰক আৰু অলপ কমাই দিয়ক নেকি, 50 টকাত অহা যোৱা ব্যৱস্থাটো কৰক নেকি। এইখিনি অৰ্ডাৰটো পালো ভালে লাগিছে আৰু আমাৰ ষ্টুডেণ্টখিনিয়ে যদি এইটো সুবিধা পায় আমাৰো বেয়া লাগে, কাৰণ বহুত দুখীয়া দুখীয়া ষ্টুডেণ্ট আহে 100 টকাত যায়, আমাৰ বেয়াই লাগে, সেইটো আমি বিচাৰোঁ সেইটো। সেইখিনি আমাৰ যদি আমাৰ মানুহখিনি অলপমান চৰকাৰৰ লগত কথা বতৰা পাতে সেইটো হয়তো ভৱিষ্যতলৈ থাকি যাব, সেইটো থাকিলে ভালেই পাওঁ। এতিয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে যি 30 দিনৰ কাৰণে এইটো অফাৰ দিছে ভালে লাগিছে। ভেলিড ID প্ৰুফ দেখুৱালে মানে আমি তেওঁলোকক পঠিয়াব পাৰিম 50 টকাত। কিমান দিন চলিব? এইটো 30 দিনলৈ।